এই সংবাদমেল বিশেষ কাৰণত আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হ'ল তেজপুৰ বিশ্ববিদ্যালয় আৰম্ভণিৰ পৰা যি ৭৬টা পাঠ্যক্ৰমৰ ওপৰত শিক্ষাৰ্থীসকলক সুবিধা দি আহিছে, তাৰ উপৰি আমি ৮টা নতুন পাঠ্যক্ৰম এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ। সেই বিষয়ে ৰাইজক অৱগত কৰাটো আমাৰ এটা উদ্দেশ্য। এই পাঠ্যক্ৰমকেইটা হ'ল BTech MBA, যিটো ডুৱেল ডিগ্ৰী। আমি আগতেই কৈছোঁ এইটো ইউনিক ধৰণৰ বিশেষত্বপূৰ্ণ, কাৰণ ইয়াত ইঞ্জিনিয়াৰিং আৰু মেনেজমেণ্ট দুইটা ডিগ্ৰী একেলগে পাব আৰু এবছৰ কম সময়ৰ ভিতৰত, যিটো সাধাৰণতে 4 আৰু 2 বছৰ মিলি 6 বছৰত হ'ব লাগিছিল, তাৰ সলনি এইটো 5 বছৰত পাব পাৰিব। দ্বিতীয়টো আছে BA লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকন'লজি, যিটো মূলতঃ ভাষা সম্পৰ্কীয় বিশেষ ধৰণৰ অধ্যয়ন হ'ব পাৰে। BA ছ'চিয়লজি, যিটো কম্পিটিটিভ এক্সাম বা সমাজ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। MTech ইন ছ'লাৰ এনাৰ্জি ইঞ্জিনিয়াৰিং। আপোনালোকে জানে বৰ্তমান ছ'লাৰ এনাৰ্জিক লৈ যথেষ্ট গুৰুত্ব দিয়া হৈছে সমগ্ৰ দেশতে, নন কনভেনশ্যনেল এনাৰ্জি হিচাপে। ঠিক তেনেদৰে MTech ইন মেনুফেকচাৰিং টেকন'লজি এণ্ড অট'মেশ্যন, যিটো এটা ফাৰ্ষ্ট এৰিয়াৰ ভিতৰত বিবেচনা কৰা হৈছে, সেই প্ৰগ্ৰেমটো আমি অফাৰ কৰি আছোঁ। MA ইন ট্ৰেন্সলেশ্যন ষ্টাডিজ। আপোনালোকে জানে NEP 2020ৰ আণ্ডাৰত ভাষা আৰু শিক্ষাৰ মাধ্যমক লৈ যথেষ্ট গুৰুত্ব দিয়া হৈছে। সেই দিশৰ পৰা MA ইন ট্ৰেন্সলেশ্যন ষ্টাডিজ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি বিশ্ববিদ্যালয়ে এই পাঠ্যক্ৰমটো এই বছৰৰ পৰা দিবলৈ আৰম্ভ কৰিছোঁ। এডুকেটিভ ডেভেলপমেণ্ট প্ৰগ্ৰেম ইন ৰিনিউৱেবল এনাৰ্জি এণ্ড এনাৰ্জি মেনেজমেণ্ট, যিটো মই অলপতে কৈছোঁ যে নন কনভেনশ্যনেল এনাৰ্জি ৰিলেটেড পাঠ্যক্ৰমৰ যথেষ্ট গুৰুত্ব পাইছে, আৰু সেইকাৰণে বিশ্ববিদ্যালয়ে এই পাঠ্যক্ৰমটো এই বছৰৰ পৰা প্ৰৱৰ্তন কৰিছোঁ। তাৰ উপৰিও আমি জানো যে ফিনান্সিয়েল লিটাৰেচি আমাৰ কাৰণে দৰকাৰ, আৰু সেই দিশৰ পৰা PG ডিপ্ল'মা ইন ফিনান্সিয়েল মাৰ্কেটছ আমি এটি পাঠ্যক্ৰম এই বছৰৰ পৰা প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ অন্যান্য কিছুমান বিশেষত্ব, যেনে গুড প্ৰেক্টিছ বুলি কৈছোঁ, NEP ইমপ্লিমেণ্টেশ্যন, সেই ক্ষেত্ৰত আমাৰ পদক্ষেপ কি, আমি সেইখিনিও যাতে ৰাইজৰ অৱগত হয়। তাৰ উপৰিও সৰ্বোপৰি আমাৰ আজিৰ এই সংবাদমেলৰ বিশেষ দিশটো হ'ল যে তেজপুৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণৰ যিটো প্ৰক্ৰিয়া, সেই ক্ষেত্ৰত বহুত ক্ষেত্ৰত দেখা গৈছে যে কিছুমান শিক্ষাৰ্থী বা কিছুমান অভিভাৱকে কিছুমান অসুবিধা পায় বা অৱগত নহয়। এই ক্ষেত্ৰত যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আমি হেণ্ড হোল্ডিঙৰ ব্যৱস্থা কৰিছোঁ। আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কি মাধ্যমেদি বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে, যেনে CUETৰ পৰা কি হ'ব পাৰে, তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামৰ পৰা কি হ'ব পাৰে, বা ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ কাৰণে নামভৰ্তি JEE মেইনছ হ'ব, ডিজাইনৰ কাৰণে কি ধৰণে হ'ব, এই গোটেই কথাখিনি আমি আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিব খুজিছোঁ। তাৰ উপৰিও বিশ্ববিদ্যালয়ত বিশেষ কিছুমান সুবিধা, যেনে যিসকল BPL কেটেগৰীৰ কেণ্ডিডেট আছে, কিছুমান চৰ্ত সাপেক্ষে তেওঁলোকৰ যিটো টিউশ্যন ফিজ আমি সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ উপৰিও আৰ্ণ হোৱাইল লাৰ্ণ, যি সময়ত যদি আৰ্থিক দুৰৱস্থাৰ কাৰণে কিছুমান শিক্ষাৰ্থীক সেই সময়ত পঢ়ি থকা সময়ত তেওঁলোকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ কাৰণে বিশেষ সহায়ৰ দৰকাৰ হয়, তেতিয়াহ'লে তেওঁলোকে ইচ্ছা কৰিলে কিছুমান কামৰ বিনিময়ত খুব কম সময়ৰ কাম আমি তেওঁলোকৰ সুবিধাজনক কাম কিছুমান নিৰ্ধাৰণ কৰোঁ, যিটো তেওঁলোকে নিজকে তাত জড়িত কৰি কিছু পৰিমাণে আৰ্থিক সকাহ পাব পাৰে। তেনেকুৱা কিছুমান গুড প্ৰেক্টিছ তেজপুৰ বিশ্ববিদ্যালয় আছে, সেইখিনিও আমি ৰাইজক জনাব খুজিছোঁ, যাতে শিক্ষাৰ্থীসকলে যাৰ হয়তো আৰ্থিক দুৰৱস্থা আছে তেওঁলোকে আগবাঢ়ি আহিব পাৰে বিশ্ববিদ্যালয়ৰ এই সুবিধাখিনি লোৱাৰ কাৰণে। তাৰোপৰি বিশেষ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেজপুৰ বিশ্ববিদ্যালয়ৰ যদিও এখনি কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ লগত কথা পাতি বা তেওঁলোকৰ লগত যোগাযোগ কৰি ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত 60% চিট নৰ্থ ইষ্ট অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে সংৰক্ষিত কৰা হৈছে, আৰু PG এডমিশ্যনৰ ক্ষেত্ৰত 20% মাত্ৰ আমি CUETৰ পৰা ল'ম, বাকী 80% আমাৰ তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে ল'ম, যি ক্ষেত্ৰত আমি বিশ্বাস কৰোঁ যে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ শিক্ষাৰ্থীসকলে বেছি সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। জৰিয়তে অভিভাৱক তথা
ইচ্ছুক শিক্ষাৰ্থীসকলৰ প্ৰতি এটি কথা জনাব খুজিছোঁ যে বিশ্ববিদ্যালয়ৰ যদি এন্ট্ৰেন্স সম্পৰ্কীয় প্ৰিপেৰেশ্যন তেওঁলোকক কিবা দিহা পৰামৰ্শ দৰকাৰ হয় তেতিয়াহ'লে আমি আমাৰ ৱেবছাইটত এটা হেল্পলাইন নাম্বাৰ দিছোঁ। তাৰোপৰি যিকোনো বিভাগ যেনে কোনোবা এগৰাকী শিক্ষাৰ্থী যদি ছ'চিয়লজিৰ কাৰণে ইচ্ছুক হয় তেতিয়াহ'লে ছ'চিয়লজি বিভাগৰ কাৰ্যালয়ত যোগাযোগ কৰিলেও তেওঁলোকক সেইধৰণে দিহা পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰা আছে। আৰু এই ব্যৱস্থাটো সকলো শিক্ষা বিভাগ যিমান আছে এডুকেশ্যন একাডেমিক ডিপাৰ্টমেণ্ট সকলো ডিপাৰ্টমেণ্টতে সেই কথাখিনি ব্যৱস্থা কৰা হৈছে।